নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃতমৰ দ্বিতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ বাবে কেনেধৰণে প্ৰস্তুতি ল'ব লাগিব বা 6 মাহিলী পৰীক্ষাত কোনসমূহ পাঠ আহিব তাক আলোচনা কৰা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। 6 মাহিলী পৰীক্ষাৰ বাবে আমি প্ৰথম পাঠৰ পৰা সপ্তম পাঠলৈকে চাব লাগিব। ইয়াত কি আছে? প্ৰথম পাঠত আছে স্ববৰ্ণ, তাৰপিছত আছে ব্যঞ্জন বৰ্ণ। ইয়াত যেহেতু শব্দ আছে, শব্দৰ অৰ্থ লিখিবলৈ আহিব পাৰে, শব্দৰ খালী ঠাই হ'ব পাৰে আৰু আখৰটো দিব, তাৰ শব্দ লিখিব লাগিব। এই দুইটা পাঠত বিশেষকৈ আমি সেইকেইটা বস্তু চাব লাগিব। 3 নম্বৰতে বৰ্ণমালা, 4 নম্বৰতেও বৰ্ণমালা, অৰ্থাৎ স্ববৰ্ণখিনি লিখিবলৈ লাগিব, অ আখিনি আৰু ব্যঞ্জন বৰ্ণখিনি লিখিব লাগিব। তাৰপিছতে 5 নম্বৰতে আছে স্বৰ চিহ্নানি, আকাৰ, হচৈকাৰ এনেকুৱা ধৰণৰ স্বৰ চিহ্নখিনি লিখিব লাগিব। 6 নম্বৰতে আছে ৰেলয়ানম, এইটো গীতৰ 2টা বা 3টা পংক্তি লিখিবলৈ দিয়া হ'ব, অৰ্থাৎ খণ্ড লিখিবলৈ দিয়া হ'ব। 7 নম্বৰ দিয়া আছে সংজ্ঞাপদানি, সংজ্ঞাপদসমূহ লিখিব লাগিব। পাঠসমূহ ইতিমধ্যে আগবঢ়াই অহাই হৈছে। তাৰপিছতে আছে মৌখিক। মৌখিকত দিয়া হৈছে 1 নম্বৰতেই দিয়া হৈছে যে বন্দনাটো তোমালোকক গাবলৈ দিয়া হ'ব। মৌখিকত যিহেতু 50 নম্বৰ থাকিব, 50 নম্বৰ প্ৰথম প্ৰশ্নটোৱেই হ'ব বন্দনাটো তোমালোকে গাব লাগিব। তমেব মাতাছ, পিতা তমেব, তমেব বন্ধুছ, সখা তমেব, এই বন্দনাটো তোমালোকে গাব লাগিব। তাৰপিছতে আছে একাদশ পাঠ। একাদশ পাঠত দিয়া হৈছে বাচৰাহা, অৰ্থাৎ ইয়াত বাৰসমূহৰ নাম দিয়া হৈছে। বাৰসমূহৰ নাম তোমালোকক সোধা হ'ব, সংস্কৃতত বাৰসমূহৰ নাম কোৱা বুলি। গতিকে তেতিয়া আমি কেনেধৰণে ক'ব লাগিব? ৰবি বাচৰহ, সোম বাচৰহ, মংগল বাচৰহ, বুধ বাচৰহ, গুৰু বাচৰহ, শুক্ৰ বাচৰহ, শনি বাচৰহ। তেতিয়া আমি বাৰসমূহৰ নাম ক'ব লাগিব। তাৰপিছতে লগতে দিয়া হৈছে ষষ্ঠ পাঠটো মৌখিকৰ কাৰণেও দিয়া হৈছে তোমালোকক, যিহেতু ইয়াত গীতটো গাবলৈ দিয়াও হ'ব পাৰে, মানে গীতটো ৰেলয়ানম গীতটো তোমালোকে গাই শুনাব লাগিব। তাৰপিছত পশুনাং নামানি, জন্তু অন্ততঃ 5টা জন্তুৰ নাম, পক্ষীনাং নামানি, 5টা চৰাইৰ নাম। তাৰপিছতে আহিব সংস্কৃতত তোমালোকক সোধা হ'ব নিজৰ নাম, মা দেউতাৰ নাম, নিকেতনৰ নাম, প্ৰধান আচাৰ্যৰ নাম, শ্ৰেণী আচাৰ্যৰ নাম, আকৌ সংস্কৃত আচাৰ্যৰ নাম। এনেধৰণে তোমালোকক প্ৰশ্ন সোধা হ'ব যিখিনি সংস্কৃতত, যেনেকৈ তব নাম কিম বা ভৱতঃ বা ভৱত্যা নাম কিম, মম নাম বুলি কৈ নিজৰ নামটো ক'ব লাগিব। ভৱতঃ জনকস্য নাম কিম, মম জনকস্য নাম বুলি কৈ দেউতাৰ নামটো ক'ব লাগিব। ভৱতঃ জনন্যা নাম কিম, মম জনন্যা নাম বুলি কৈ মাৰ নামটো ক'ব লাগিব। তেনেকৈ মম নিকেতনস্য নাম শংকৰদেৱ শিশু নিকেতন বুলি কৈ নিজৰ নিকেতনখনৰ নামটো ক'বা। প্ৰধান আচাৰ্য নাম অস্মাকং নিকেতনস্য প্ৰধান আচাৰ্যস্য নাম বুলি কৈ প্ৰধান আচাৰ্যৰ নামটো ক'ব লাগিব। মম কক্ষা আচাৰ্যস্য নাম, অৰ্থাৎ শ্ৰেণী আচাৰ্যৰ নাম। মম সংস্কৃত আচাৰ্যস্য নাম, মোৰ সংস্কৃত আচাৰ্যৰ নাম। এইখিনি উল্লেখ কৰিব লাগিব। গতিকে মৌখিকক এনেধৰণে প্ৰশ্ন কৰা হ'ব। সেইকাৰণে যিহেতু 50 নম্বৰ আছে, তোমালোকে ভাল ধৰণে চাবা, তেতিয়া ভাল ধৰণে উত্তৰ দিব পাৰিবা আৰু প্ৰশ্নখন কৰিব পাৰিবা। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা।